নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱজ্যোতি হলৈ পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ alljobasam.com ৱেবছাইটটোৰ মাধ্যমেৰে। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হ'ল যে তেজপুৰ ইউনিভাৰ্চিটি আপোনাৰ 23টা বিভিন্ন পদত আবেদন বিচাৰি আছে। গতিকে যিসকল বন্ধুই তেজপুৰ ইউনিভাৰ্চিটিত চাকৰি কৰিম বুলি ভাবিছে তেওঁলোকে উক্ত ভিডিঅ'টো ভালদৰে চাই যেন, আৰু যদি আপোনালোকে ইলিজিবল হয় উক্ত ৰিক্ৰুটমেণ্টত এপ্লাই কৰিব বুলি আশা কৰিলোঁ। উক্ত তেজপুৰ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্টটো আপোনাৰ অনলাইনৰ মাধ্যমেদি হ'ব আৰু ইয়াৰ লাষ্ট ডেট হ'ল আপোনাৰ 15 মে 2024 তাৰিখে। এতিয়া ভেকেঞ্চি ডিটেইলছ হ'ল আপোনাৰ এক নম্বৰত ৰেজিষ্টাৰ পদ আছে। মুঠ পদ আছে আপোনাৰ এটা। কোৱালিফিকেশ্যন হ'ব আপোনাৰ মাষ্টাৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীৰ লগতে 50% মাৰ্কছ থাকিব লাগিব আৰু 15 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব এছিষ্টেণ্ট প্ৰফেচাৰত। 2 নম্বৰ পদ আহিলে আপোনাৰ ইণ্টাৰনেল অডিট অফিচাৰ। মুঠ পদ আছে আপোনাৰ এটা আৰু ইয়াৰ কোৱালিফিকেশ্যন হ'ব লাগিব মানে ইলিজিবল হ'ব লাগিব যিসকল কেণ্ডিডেট অডিট এণ্ড একাউণ্ট ছাৰ্ভিচত আপোনাৰ চাকৰি কৰি আছে চেণ্ট্ৰেল অথবা ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত, আৰু 3 বছৰ আপোনাৰ ৰেগুলাৰ ছাৰ্ভিচ থাকিব লাগিব লেভেল 11 ইকুইভেলেণ্ট অডিট এণ্ড একাউণ্ট ফিল্ডত, আৰু 5 বছৰ ৰেগুলাৰ ছাৰ্ভিচত থাকিব লাগিব লেভেল 10 অথবা ইকুইভেলেণ্ট অডিট এণ্ড একাউণ্ট ফিল্ডত। 3 নম্বৰত আহিল আপোনাৰ ডেপুটি ৰেজিষ্ট্ৰাৰ আপোনাৰ মুঠ পদ আছে আপোনাৰ এটা। কোৱালিফিকেশ্যন হ'ব লাগিব আপোনাৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, লগতে 50% মাৰ্ক থাকিব লাগিব, 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ বা সমপৰ্যায়ৰ পদত। 4 নম্বৰত আহিল এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ। মুঠ পদ আছে আপোনাৰ 4টা। কোৱালিফিকেশ্যন হ'ব লাগিব মাষ্টাৰ ডিগ্ৰী, লগতে 50% মাৰ্ক থাকিব লাগিব। 5 নম্বৰত হ'ল আপোনাৰ এছিষ্টেণ্ট। মুঠ পদ আছে আপোনাৰ এটা। কোৱালিফিকেশ্যন হ'ব লাগিব বেচেলৰ ডিগ্ৰী আৰু 3 বছৰ ইউডিচিত আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু যিসকলৰ কম্পিউটাৰ টাইপিঙৰ নলেজ আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। লেবৰেটৰী এছিষ্টেণ্ট। মুঠ পদ আছে আপোনাৰ এটা। কোৱালিফিকেশ্যন হ'ব আপোনাৰ বেচেলৰ ডিগ্ৰী ফিজিক্সত হ'ব লাগিব আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। জুনিয়ৰ এছিষ্টেণ্ট। মুঠ পদ আছে আপোনাৰ দুটা। কোৱালিফিকেশ্যন হ'ব আপোনাৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ষ্ট্ৰীমত, আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লোৱাৰ ডিভিজন ক্লাৰ্কত, আৰু টাইপিং স্পীড ইংলিছত থাকিব লাগিব 35টা ৱৰ্ড প্ৰতি মিনিটত, আৰু হিন্দীত টাইপিং থাকিব লাগিব 30টা প্ৰতি মিনিটত, আৰু যিসকলে কম্পিউটাৰৰ নলেজ আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আপাৰ ডিভিজন ক্লাৰ্ক। মুঠ পদ আছে আপোনাৰ এটা। কোৱালিফিকেশ্যন হ'ব আপোনাৰ বেচেলৰ ডিগ্ৰী যিকোনো ষ্ট্ৰীমত, 2 বছৰ লোৱাৰ ডিভিজন ক্লাৰ্কত আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। স্পীড ইংলিছত থাকিব লাগিব প্ৰতি মিনিটত 35 আৰু হিন্দীত প্ৰতি মিনিটত 30 থাকিব লাগিব। এতিয়া আহিল 9 নম্বৰত লোৱাৰ ডিভিজন ক্লাৰ্ক। মুঠ পদ আছে আপোনাৰ 6টা। কোৱালিফিকেশ্যন হ'ব আপোনাৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব, ইংলিছৰ স্পীড থাকিব লাগিব 35 আৰু হিন্দীৰ স্পীড থাকিব লাগিব 30 প্ৰতি মিনিটত। 10 নম্বৰত আহিল মাল্টি টাস্কিং ষ্টাফ। মুঠ পদ আছে আপোনাৰ 5টা। কোৱালিফিকেশ্যন আপোনাৰ ক্লাছ 10 পাছ হ'ব লাগিব অথবা ITI নলেজ থাকিব লাগিব, মানে ITI পাছ কৰা হ'ব লাগিব। এতিয়া এপ্লাই কেনেকৈ কৰিব লাগিব? এপ্লাই কৰিব লাগে বন্ধুসকলে তেজপুৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। লগতে বন্ধুসকলক জনা যে মই ডেছক্ৰিপশ্যনত অনলাইন এপ্লাই লিংক আৰু এডভাৰ্টাইজমেণ্ট ডিটেইলৰ মই লিংক এটা দি দিম। মই সেই লিংকত গৈ পেলাই আপুনি এডভাৰ্টাইজমেণ্ট ডিটেইলছ আৰু অনলাইন এপ্লাই কাৰণে যিটো লিংক আছে সেই লিংকটো পাই যাব তাত। গতিকে ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকত গৈ পেলাই গোটেই ডিটেইলছখিনি লৈ ল'ব পাৰিব। ইয়াৰ এপ্লিকেশ্যন ফিজ হ'ব আপোনাৰ 1000 টকা, আৰু ST SC OBCৰ কাৰণে আপোনাৰ 500 টকা হ'ব। এতিয়া ইম্পৰ্টেণ্ট ডেট হ'ল আপোনাৰ এই অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আপোনাৰ 28/3/2024, অৰ্থাৎ 28 মাৰ্চ 2024 তাৰিখৰ পৰা এইটো অনলাইন এপ্লাই আৰম্ভ হ'ব, আৰু লাষ্ট ডেট হ'ব আপোনাৰ 15 মে 2024। গতিকে বন্ধুসকলক মই আকৌ জনাওঁ যে ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ মই, সেই লিংকত গৈ পেলাই আপোনালোকে এডভাৰ্টাইজমেণ্ট ডিটেইলছ আৰু লগতে অনলাইন এপ্লাই লিংকটো পাই যাব তাত, আৰু অনলাইন এপ্লাই আৰম্ভ হ'ব আপোনাৰ 28 তাৰিখৰ পৰা। গতিকে আপোনালোকে 28/3/2024 তাৰিখৰ পৰা অনলাইন লিংকটো পাই যাব মই তলত দিয়া ডেছক্ৰিপশ্যনৰ লিংকত। গতিকে এইখিনি ভিডিঅ' কথা কৈ আপোনালোকক মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। লগতে বন্ধুসকলক জনাওঁ যে যিসকল বন্ধুই আমাৰ alljobasam.com হোৱাটছআপ
চেনেলটোত জইন হ'ব বিচাৰে তেওঁলোকে মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিম, সেই চেনেলটোত জইন হ'ব পাৰিব। আৰু লগতে যিসকলে টেলিগ্ৰাম ব্যৱহাৰ কৰি আছে তেওঁলোকে টেলিগ্ৰামৰ চেনেলৰ মই লিংকটো দি দিম, আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰিব। লগতে যিসকলে আমাৰ aljobasan.com ৱেবছাইটটোৰ এণ্ড্ৰইড এপ্লিকেশ্যনটো ডাউনলোড কৰিব বিচাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সেই লিংকটোত গৈ পেলাই ডাউনলোড কৰিব পাৰিব। এইখিনি কৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।